নাই চাওক মই বিশেষকৈ নিয়মীয়া বাৰ্তা প্ৰতিদিনকে আদি কৰি কিছু সংবাদ মাধ্যমত আমাৰ যি এই ব্লকৰ কিছু কথা ওলাইছিলে, বিশেষকৈ 10 নম্বৰ পঞ্চায়তৰ 8 নম্বৰ পঞ্চায়তত, আৰু সেইকাৰণে মই চাবলৈ আহিছোঁ। আৰু চোৱাৰ আগতে আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগত মই কথা পাতিছোঁ। তেখেতে যিহেতু দিল্লীত আছে, মই তেখেতৰ লগত কথা পাতি তেখেতো নিজেও মোক কৈছে যে হয় দাদা, এইখিনি আচলতে কি কথা হৈছে হোৱা নাই, আচলতে এটা ইনকুৱাৰী কৰিব লাগে বা কি নিজে সৰজমিন তদন্ত কৰিব লাগে। আৰু সেইকাৰণে মই নিজে আহি যিটো দেখা পালোঁ, আমাৰ যিটো পুৰাপানী চাঙৰ যিটো হেৰিয়া, মই নিজে স্বচক্ষু দেখিলোঁ। আমাৰ লগত সকলোবোৰ আছিলে, BDO-কে SDC-কে আদি কৰি সকলোবোৰ আছিলে। পুৰাপানী চকৰ কথাষাৰ হৈছে কি যে মানুহে পানী ওলাই যাব নিদিয়াৰ বাবে তাত পানী জমা হৈ আছে কেইমাহমান ধৰি পেলাই। আৰু এনেকুৱাকৈ পানী যদি জমা হৈ থাকে, মানুহবোৰ নিশ্চিত ওপৰত বহু অসুবিধা নহয়, বিভিন্ন বেমাৰত পৰিব। যাৰ কাৰণে আজি আমি SDC-ক নিৰ্দেশ দিছোঁ যে অন্ততঃ আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ জৰিয়তে পানীখিনি মোকলাই কৰি দিব লাগে। আৰু পুৰাপানী চাঙত আমি 25 লাখ টকা ব্যয় সাপেক্ষে এটা কালভাৰৰ লগতে ফেভাৰ ব্লক ৰোড এটা আমি ইতিমধ্যে নিৰ্মাণ কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বুলি। যিডোখৰ অঞ্চল পানীত ডুবি আছে, 25 লাখ টকা ব্যয় সাপেক্ষে এটা কালভাৰ সহ। আৰু সেইখিনি আমি কৰাৰ প্ৰাক মুহূৰ্তত আমি ৰাইজক জনাইছোঁ যে পানীখিনি যাতে সকলোৱে যাতে কামটো কৰাৰ ক্ষেত্ৰত যাতে ড্ৰেইনটো যাতে খান্দিব দিয়ে, আৰু ড্ৰেইনটো যদি খান্দিব নিদিয়ে তেতিয়াহ'লে আমাৰ যি প্ৰভিজন আমাৰ আছে ডিজাষ্টাৰ মেনেজমেণ্টৰ এক্টৰ অধীনত, সেইটোৰ অধীনতে আমি ব্যৱস্থা ল'ব বাধ্য হ'ম। কাৰণ কোনো কাৰণতে মানুহৰ বাবে বেলেগ মানুহে পানীত থাকিব নোৱাৰে, এইটো এটা অপৰাধ বুলি মই ভাবোঁ। আৰু দ্বিতীয়তে যিটো 10 নম্বৰ আমাৰ যিটো পঞ্চায়তত বিভিন্ন ধৰণৰ অনিয়ম আছে বুলি যিটো পেপাৰত লিখিলে বা মই জ্ঞাত হ'লোঁ, আহি পেলাই সৰজমিন তদন্ত কৰাৰ পিছত দেখিছোঁ যে ইতিমধ্যে 16, 17, 17, 18, 18, 19, 20 কামবোৰ ইতিমধ্যে 100% সম্পূৰ্ণ হৈছে। মোৰ লগত DRD ষ্টাফো আহিছিলে, মোৰ লগত যিহেতু জিলা পৰিষদৰ CEO আহিছিলে, তেওঁলোকেও কৈছে সেইবোৰ কাম হৈছে। আৰু বাকী কামবোৰ আচলতে এতিয়া অনগয়িং চলি আছে। যিহেতু এই অনগয়িঙত যিহেতু ফাৰ্ষ্ট ইনষ্টলমেণ্ট, ছেকেণ্ড ইনষ্টলমেণ্ট দুবাৰ বেলেগ বেলেগকৈ টকা আহে, যাৰ কাৰণে টকা আহি পোৱাৰ বিলম্বতাৰ কাৰণে হয়তো মানুহে ভাবিছে কি যে সেই কামবোৰ এতিয়া নহয়। এনেকুৱা ভ্ৰান্তৰ ধাৰণা এটা হৈছে, যাৰ কাৰণে বিভ্ৰান্তিৰ সৃষ্টি হৈছে। আচলতে ইয়াতে যি ধৰণৰ অনিয়ম বা দুৰ্নীতি সংঘটিত হোৱা বুলি বিভিন্ন বাতৰিত প্ৰকাশ পাইছে, মই যিটো দেখিছোঁ যে তেনেকুৱা ধৰণৰ হোৱা নাই। আৰু স্পেচিফিকভাৱে বাতৰিৰ কাকতেতো হওক বা সংবাদ মাধ্যমত স্পেচিফিকভাৱে কোনটো পথ বা কোনটো ৰাস্তা বা কোনটো পিন পইণ্ট দুৰ্নীতিৰ অভিযুক্ত হৈছে তেনেকুৱাকৈ ক'তো মানে মেনশ্যন নাই। এনে এজ এ হ'ল এই ব্লকৰ অন্তৰ্গত 10 নং পঞ্চায়তত বিভিন্ন ধৰণৰ অনিয়ম হোৱা বুলি যদিও লিখিছে, কিন্তু বাস্তৱত দেখিলোঁ মই প্ৰতিটো যিটো স্কিম মই দেখিলোঁ, আৰু তাতে আমাৰ CEO এডমিট কৰিছে, আমাৰ ইঞ্জিনিয়াৰ এডমিট কৰিছে, নহয় এইবোৰ আগতে হৈ গৈছে। আৰু বাকী যিবোৰ 21, 22, 22, 23 কামবোৰ ইতিমধ্যে চলি আছে। ইয়াৰ উপৰিও আমি দেখিছোঁ যে আমাৰ MG এনৰেগাৰ ক্ষেত্ৰত নলবাৰী জিলাত আমি MG এনৰেগাৰ বহুত শোচনীয় হৈ আছোঁ এটা কাৰণত, যে বহুকেইটা স্কিম আমাৰ অনগয়িং হৈ থকাৰ কাৰণে, বহু বছৰ ধৰি অনগয়িং হৈ থকাৰ কাৰণে অন্য জিলাৰ তুলনাত আমাৰ নলবাৰী জিলাত যিমানখিনি MG এনৰেগাৰ কাম হ'ব লাগিছিলে সেইটো হোৱা নাই। আজি কিছুদিন আগতে আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু উপায়ুক্ত ডাঙৰীয়ানে ৰিভিউ কৰিছিলে, আৰু ৰিভিউ কৰাৰ পিছত এটা সময় এটা দিছিলে, এমাহ এটা সময় দিছিলে। মই আজি সন্ধিয়াৰ ভাগত মই আয়ুক্তৰ কাৰ্যালয়ত এইটো ৰিভিউ কৰিম। আৰু যিসকলৰ তেওঁলোকৰ কাম এতিয়াও সম্পূৰ্ণ কৰিব বাকী আছে, কাৰণ আমাক ভাৰত চৰকাৰে এটা নিয়ম বান্ধি দিছে যে 20টা কাম যেতিয়ালৈ অনগয়িং চলি থাকে তেতিয়ালৈ নতুন এটা কাম ল'ব নোৱাৰে। গতিকে আমাৰ দায়িত্ব হ'ব লাগিব, পঞ্চায়তৰ সচিবসকলৰ, আমাৰ পঞ্চায়তৰ বিষয়াৰ দায়িত্ব হ'ব লাগিব যে আমি কেনেকুৱাকৈ আমি 20টাৰ পৰা কমাই আনি পেলাই আমি 15টা কৰিব পাৰোঁ। কাৰণ 15টা যেতিয়া আমি কৰিব পাৰিম তেতিয়া 5টা আমি নতুন স্কিম ধৰিব পাৰিম। 5টা নতুন স্কিম ধৰাৰ লগে লগে তাতে জব ক্ৰিয়েশ্যন হ'ব, তাত মানুহক মেণ্ডেজ দিব পাৰিম। মেণ্ডেজ দিয়াৰ উপৰি আমি কামবোৰ কৰিব পাৰিম, আৰু কামবোৰ কৰিলেহে আমি মেণ্ডেজ দিব পাৰিলেহে আমি মেটেৰিয়েলছ পে'মেণ্টবোৰ পাওঁ, 40% পে'মেণ্টবোৰ পাওঁ। গতিকে নলবাৰীত আমাৰ পঞ্চায়তসমূহৰ কাৰণেই হওক বা বিভাগৰ কাৰণেই হওক, আমি ইয়াতে গতি বহু স্তীমিত গতিত চলি আছে। গতিকে এই গতি ত্বৰান্বিত কৰাৰ কাৰণে মই আজি নিজে আহিছোঁ। গতিকে খন্তেক পিছতে ব্লকলৈ যাম, তাৰপিছত মই আয়ুক্তৰ কাৰ্যালয়লৈ ৰিভিউ কৰি সম্পূৰ্ণ BDO-সকলক তো আমি টাইম ফ্ৰেম বান্ধি দিম যে ইমান দিনৰ ভিতৰত তেওঁলোকে পঞ্চায়তৰ 20টাকৈ যি পঞ্চায়তত কাম আছে সেই কামৰ অতি কমেও 50% অন্ততঃ কাম উঠাব লাগিব। কাৰণ সেই কাম যদি উঠাব নোৱাৰোঁ তেতিয়া নতুন কাম আমি নাপাম। গতিকে জনসাধাৰণৰ স্বাৰ্থত
আমি তেওঁলোকক সেইটো আজি আহ্বান জনাম আৰু সেই আহ্বানৰ পিছতো যদি সফল নহয় তেতিয়াহ'লে আমি বিভাগে যাক য'তে ট্ৰেন্সফাৰ কৰোঁ সেইটো তেওঁলোক তাত যাব লাগিব। অশোক শৰ্মাৰ যিটো কথা এইটো আজি মই চৰকাৰী কামত আহিছোঁ, ৰাজনৈতিকভাৱে যি কথা আছে মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই যেতিয়া ক'ব তাৰপিছত কম। মই প্ৰাক্তনেই এতিয়া, মইতো প্ৰাক্তন মন্ত্ৰী নহয়, এতিয়া মই এতিয়া পঞ্চায়ত মন্ত্ৰী হিচাপে পঞ্চায়তৰ কাম মই কৰিব আহিছোঁ। আমাৰ ৰাজ্যিক সভাপতি মাননীয় ভৱেশ কলিতা ডাঙৰীয়াই তেওঁ নিশ্চিতভাৱে তেখেতে জনাব প্ৰতিক্ৰিয়া। আৰু এতিয়া হাইপথেটিকেল কথাটোৰ ওপৰত মই একো ক'ব নোৱাৰোঁ, কাৰণ কোনে ক'ত আছে, কোনে ক'ত নাই, বা কোনে ক'ত থাকিব, বা কোনে ক'ত যাব, বা কোনে ক'ত আহিব। গতিকে হাইপথেটিকেল কথাৰ ওপৰত মই একো নকওঁ। যেতিয়া ক'বলগীয়া হয় মাননীয় সভাপতি ডাঙৰীয়াই কোৱাৰ পিছত আৰু যদি কিবা ক'বলগীয়া থাকে নিশ্চিত ওপৰত মই প্ৰাক্তন সভাপতি হিচাপে ক'ম। আপুনি এটা কথা কৈছিল যে পঞ্চায়তৰ নামত আবণ্টিত যিসমূহ ফল সেইসমূহ যদি সঠিক ৰূপত ৰূপায়িত নহয়, আপুনি ট্ৰেন্সফাৰ বা বদলীকৰণৰ কথা কৈছিল, এইটো কি ধৰণৰ তেওঁলোকক? নাই, আমি যিহেতু কাৰণ কিয় আমি নলবাৰীত যিহেতু আমাৰ কেইবাটাও সমস্যা আছে, কাৰণ আমাৰ যি 3টা আউটলেট আছে, 3টা আউটলেটেৰে আমি পানী উলিয়াব লাগিব আৰু সেই পানীসমূহ উলিয়াব লাগিলে আমাৰ ৱাটাৰ ৰিচোৰ্চে হওক, MGNৰেগাই হওক, বিভিন্ন ডিজাষ্টাৰ মেনেজমেণ্টৰ জৰিয়তে হওক, গতিকে ঠায়ে ঠায়ে যদি আমাৰ মূল আউটলেটলৈ যদি যোৱাৰ আগতে ঠায়ে ঠায়ে পানীবোৰ যদি ব্লক হৈ থাকে তেতিয়া সেই পানীবোৰ কেতিয়াও নোলাব আৰু সেই নোলোৱা পৰ্যন্ত নলবাৰী অঞ্চলত তেনেকুৱা জলমগ্ন হ'ব। যেতিয়া জলমগ্ন হয়, যেতিয়া সকলোৱে সমালোচনা কৰে যে নলবাৰী জলমগ্ন হৈছে, কিন্তু নলবাৰী জলমগ্নৰ পৰা মুক্তি পোৱাৰ পথ সেই সন্দৰ্ভত কোনো এখনো আজিলৈ নলবাৰী চহৰত কোনো এখনো যে বিশিষ্ট বিজ্ঞানীসকলক যিসকল এই লগত জড়িত সেইসকলক মাতি পেলাই আজিলৈ এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা নাই বুলি মই বোধগম্য হৈছোঁ। গতিকে সমস্যা থাকে, কিন্তু সমস্যাটোক আমি সমাধান কৰাটোহে ডাঙৰ কথা। নলবাৰীৰ জন্ম হৈছোঁ, গতিকে সমস্যা থাকে, কিন্তু সমস্যাটোক আমি সমাধান কৰাটোহে ডাঙৰ কথা। নলবাৰীৰ জল সমস্যা আছে, কৃত্ৰিম বানপানী আছে, কিন্তু নলবাৰীৰ জল সমস্যা বা কৃত্ৰিম বানপানীটো তাৰ গুৰিটো ক'ত? গুৰিটো যদি আমি বিশ্লেষণ নকৰি বা বিশ্লেষণ কৰাৰ পিছত তাক যদি আমি নিষ্কাশন নকৰি পেলাই যদি আমি এনেও যদি কথা কৈ থাকোঁ তেতিয়া আমাৰ সমস্যা হৈ থাকিব। মই ভাবোঁ যে এতিয়া অন্ততঃ সমস্যাবোৰ সমাধান আমি কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে জনসাধাৰণৰ সমস্যা যাতে সমাধান কৰিব পৰা যায় তাৰ কাৰণে আমাক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল আৰু লগতে আমাৰ মন্ত্ৰী যিহেতু সক্ৰিয় এগৰাকী মন্ত্ৰী, গতিকে তেখেতৰ লগতো মই আলোচনা কৰি আগন্তুক দিনত জল নিষ্কাশন সন্দৰ্ভতো মোৰ তৰফৰ পৰা মই যি কৰিবলগীয়া আছে সেইখিনি মই নিশ্চিত ৰূপত কৰিম। আৰু MGNৰেগাৰ কামত যদি তেওঁলোকে 15 আগষ্টৰ ভিতৰত যদি তেওঁলোকৰ আমাৰ যদি কমপ্লিশ্যন ৰিপৰ্ট যদি নাপাওঁ তেতিয়াহ'লে আমি বিভাগে যি ব্যৱস্থা ল'বলগীয়া আছে আমি সম্পূৰ্ণ ব্যৱস্থা ল'ম। কাৰণ কিয় MGNৰেগা আমি যিমান কৰিব পাৰোঁ সিমান মংগল জিলাখনৰ মংগল, যিমান কৰিব পাৰোঁ সিমান মংগল আমাৰ অসমৰ মংগল। গতিকে আমি যদি অন্য ষ্টেটৰ তুলনাত চাওঁ, যদিও আমাৰ অন্য ষ্টেটবোৰ ডাঙৰ বা আমাৰ ষ্টেটখন সৰু, এনে আমাৰ 900 কৰোৰ মেণ্ডেজ আমি ইতিমধ্যে আমি প্ৰতি বছৰে দি আহিছোঁ। এইটো আমি আশা ৰাখিছোঁ 900 কৰোৰ মেণ্ডেজৰ ওপৰত দিব বিচাৰিছোঁ আৰু ওপৰত দিব লাগিলে আমি পঞ্চায়তৰ পৰা আমি সহায় সহযোগ পাব লাগিব। কাৰণ তেওঁলোকে যদি 20টা কাম যদি অনগয়িং যদি 2 বছৰ যদি হৈয়ে থাকে তো মই মেণ্ডেজ বঢ়াম কেনেকুৱাকৈ? মই মেণ্ডেজ বঢ়াব লাগিলে তেওঁলোকে অন্ততঃ বছৰত 20টা নহয় 10টাকৈ যদি কৰিলে আৰু নতুন 10টা কৰাৰ লগে লগে মেণ্ডেজটো বাঢ়ি যাবগৈ, তেতিয়া 450 কৰোৰ দেশ মেণ্ডেজটো বাঢ়িব। সেইকাৰণে আমি লক্ষ্য ৰাখিছোঁ আগন্তুক দিনত যাতে মেণ্ডেজ বঢ়াব পাৰোঁ আৰু মেণ্ডেজ বঢ়াৰ লগে লগে মেটেৰিয়েলছৰ পে'মেণ্টটো পোৱা যায়, 60% পোৱা যায়। সেইটো স্বাৰ্থ লক্ষ্য ৰাখি আজি আয়ুক্তৰ কাৰ্যালয়ত সভা আছে। 15 আগষ্টলৈ তেওঁলোকক লাষ্ট আমি সময় বান্ধি দিম আৰু 15 আগষ্টৰ পিছত যদি তেওঁলোকে যদি আমি ভবা ধৰণে টাৰ্গেট ফুলফিল কৰিব নোৱাৰে তেতিয়া বিভাগে য'ত তেওঁলোকক প্ৰেৰণ কৰা হয় তেওঁলোকে তাত যাব।